বিধৱা মহিলাক বিয়া কৰাই আনিলে। ল'ৰাক কিন্তু মানিব লাগিব। এনেকুৱা এটা আচৰিত কাম কৰি নহয়। সেই কামটো কি গম পায়নে? তেওঁ এগৰাকী বিধৱা মহিলাক বিয়া কৰাই আনিলে। ল'ৰাজন কিন্তু ডেকা ল'ৰা হ'লেও তেওঁ সেই বিধৱা মানুহগৰাকীক উদ্ধাৰ কৰিছে বুলি মই ভাবোঁ। যিহেতু নিজৰ স্বামী হেৰাই যোৱাৰ পাছত মন মিলিলে এগৰাকী বিধৱা বোৱাৰীক মই বিয়া পাতি আনিলোঁ। কিন্তু এতিয়া গাঁৱৰ ৰাইজে কৈছে যে বিধৱা বোৱাৰীজনীক বিয়া পাতি আনি তই ঘৰখন ধ্বংস কৰিবলৈ আনিলি। তেওঁ শহু শাহুৱেকৰ ঘৰত কিমান দুখ আৰু কষ্টৰ মাজত থাকিবলগীয়া হ'ব, সেইখিনি এগৰাকী বিধৱা মহিলাহে গম পায়। আচলতে এইখন অসমতে আপাৰ আছামতে তেনেকুৱা এটা ঘটনা হৈছে। ঘটনা বুলি ক'ব নোৱাৰি। ল'ৰাজনে নিজৰ চেনেলত এটা ভিডিঅ' আপলোড দিছে এই কথাখিনি কৈ, আৰু তেওঁ নিজৰ পত্নীকো এটা ভিডিঅ'ত দেখুৱাইছে। গতিকে চাওক, মানুহে কয় বিধৱা হৈ গ'ল, শাহুৱেকৰ ঘৰতে বগা কাপোৰ পিন্ধি থাকিব লাগিব। গতিকে সেই কথাটো সকলোৱে নামানে। কিন্তু সেই ল'ৰাজনে ইমান এটা ভাল কাম কৰিছে, তেওঁক ধন্যবাদ দিছোঁ। তেওঁ অনাগত দিনবোৰ খুব ভালকৈ আগুৱাই যাওক। সেই মহিলাগৰাকী তেওঁ পত্নীৰূপে গ্ৰহণ কৰি আজি তেওঁ সুখী। নিজেই ছ'চিয়েল মিডিয়াত আচলতে তেওঁ এই মন্তব্যখিনি কৰিছে, আৰু সেই মন্তব্যখিনি আপোনালোকৰ মাজলৈ মই অকণমান আগবঢ়াব খুজিছোঁ। আমি ভাবোঁ মহিলা বিধৱা হৈ যোৱাৰ পাছত তেওঁৰ জীৱনটো শেষ হৈ গ'ল। আচলতে ল'ৰা ছোৱালী থাকিলে বেলেগ এটা কথা, কিন্তু যদি ল'ৰা ছোৱালী নহওঁতে তেওঁক স্বামী অকালতে হেৰুৱাবলগীয়া হয়, তেওঁতো গোটেই জীৱন শহু শাহুৱেকৰ ঘৰত থাকিব নোৱাৰে। গতিকে পিতৃ মাতৃ ঘৰতো তেওঁ বোজা হ'ব নোৱাৰে। তেওঁক এজন ভাল সৎ জীৱন সংগী এদিন হ'লেও তেওঁ দেৰিকৈ হ'লেও বিচাৰিব। গতিকে সেই কামটো সেই মহিলাগৰাকীৰ লগত হৈছে, আৰু সেই যুৱকজনে তেওঁক বিয়া কৰাই আনি তেওঁ এতিয়া সুখী। গতিকে বন্ধু বান্ধৱীসকল, সেই ভিডিঅ'টো আপোনালোকক অকণমান দেখাবলৈ লৈছোঁ। আপোনালোকৰ মতামতখিনি দাঙি ধৰিব বুলি আশা ৰাখিলোঁ। মই কিন্তু ল'ৰাজনক বহুত বহুত ধন্যবাদ দিছোঁ এনেকুৱা এটা কাম কৰাৰ বাবে। আৰু দেশত ছোৱালী বিচাৰি তই নাপালি নেকি? আনকি মা দেউতাহঁতেও মোক কৈছে যে তই বেলেগকৈ খা, এগৰাকী বিধৱা বোৱাৰীকহে তই আনিবলৈ পালি। ইমান ভাল ভাল ছোৱালী আছিলে, তই এজনী আনিব নোৱাৰিলি। তেনেকুৱা বহুত কথা কৈছে আৰু। কিন্তু এতিয়া মোৰ ৰাইজলৈ কিছুমান আচলতে প্ৰশ্ন আছে। এটাই মোৰ ওচৰতে আছে বহি, ঐ এইফালে আহা, একো নহয়, আহা। হ'ব দিয়া, লাজ কৰিছে আহিবলৈ বাৰু। এতিয়া শুনক, মোৰ ৰাইজলৈ কিছুমান আচলতে প্ৰশ্ন আছে মোৰ ঘৰৰ মানুহলৈ। এতিয়াতো মই প্ৰত্যেক ঘৰে ঘৰেতো সোমাই সেই প্ৰশ্নকেইটা সুধিব নোৱাৰোঁ, যিহেতু মোৰ গাঁৱৰ ৰাইজে মোৰ ভিডিঅ' চাই। যিহেতু মোৰ ঘৰৰ মানুহ এইটো ভিডিঅ' পাব, ভাবিলোঁ ইয়াতে প্ৰশ্নকেইটা সোধোঁ। চাওক, এগৰাকী বিধৱা মানুহ আচলতে গিৰিয়েক মৰাৰ পিছত কিয় বেলেগ এজনলৈ বিয়া হ'ব নোৱাৰে? যদি এজন ল'ৰাই এজনী ছোৱালী অনাৰ পিছত সেই যদি ছোৱালীজনী মৰি থাকে, তেতিয়াহ'লে ল'ৰাটোৱে যদি দ্বিতীয় বিবাহ কৰিব নোৱাৰে পাৰে, তেনেস্থলত এগৰাকী ছোৱালী এজন ল'ৰালৈ বিয়া হৈ যোৱাৰ পিছত গিৰিয়েক যদি ঢুকায়, তেতিয়াহ'লে বিধৱাগৰাকীয়ে কিয় দ্বিতীয় বিবাহ কৰিব নোৱাৰে? সেইটো কথা। আৰু এনেকুৱা কিছুমান আচলতে আমাৰ সমাজত নিয়ম আছে যে বিধৱা এগৰাকী বোৱাৰীয়ে যিকোনো কৰ্মত গৈ উপস্থিত হ'ব নোৱাৰে, বা যিকোনো কৰ্মত যদি হাত লগায় তেতিয়াহ'লে সেই কৰ্মটো আচলতে বেয়া হোৱা বুলি কোৱা হয়। এনেকুৱা প্ৰমাণো মই বহুত ঠাইত পাইছোঁ, বা আপোনাৰ মই নিশ্চয়কৈ দেখিছোঁ আৰু। কিন্তু এইবিলাক আচলতে বেয়া কথা। কিন্তু ৰাইজৰ মাজত আমাৰ এতিয়াও আচলতে ৰাইজৰ মাজত এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণা আছে, আৰু যাৰ বাবে এতিয়াও বহুতো আচলতে বিধৱা বোৱাৰী বিয়া হ'ম বুলি ভাবিও কিন্তু বিয়া হ'ব পৰা নাই। কেতিয়াও
ভাবি বিয়া নহয়। কিন্তু কিছুমান কাৰণত যেতিয়া মানে গিৰিয়েকজন মৰি থাকে, তাৰপিছত সেই মানুহগৰাকীয়ে দ্বিতীয় বিবাহ পাতিবলৈ মন মেলাটো কিন্তু দূষণীয় কাম নহয়। কাৰণ তাইৰো এটা লাইফ আছে। লাইফত আগবাঢ়ি যাবলৈ হ'লে এজন সংগীৰ প্ৰয়োজন, আৰু সেই সংগীজনৰ অবিহনে তাই কিন্তু অকলে আগবাঢ়ি যাব নোৱাৰে। কিন্তু তেনেস্থলত ৰাইজৰ কিছুমান আচলতে এনেকুৱা কিছুমান বাধা থাকে, বা ঘৰৰ মানুহ আচলতে বিয়া দিব নোখোজে, বা প্ৰায় সংখ্যক ল'ৰাই এগৰাকী বিধৱা বোৱাৰীক কিন্তু বিয়া পাতিব নোখোজে। কিন্তু মই এটা কথা কওঁ যে এগৰাকী বিধৱা বোৱাৰীও কিন্তু লাইফ আছে। তাইৰো এনজয় কৰিবলৈ মন যায়, তাইৰো কাৰোবাৰ লগত ক'ৰবালৈ ফুৰিবলৈ মন যায়। যদি এগৰাকী বিধৱা বোৱাৰীক আপুনি যদি বহুতো অকণমান হ'লেও সুখ দিব পাৰে নহয়, অকণমান হ'লেও যদি তাইক জীৱনত আগুৱাই যাবৰ বাবে সাহস দিব পাৰে, তেতিয়া কিন্তু আপোনাক ঈশ্বৰে আশীৰ্বাদ দিব। যোৱাকালি লৈ আহিলোঁ, আৰু তাৰ পৰা এতিয়া তাৰপিছততো আপোনালোকে গম পায়, যদি আপুনি এখন গাঁৱত বাস কৰে, মানুহৰ লেই চেই কথা, তিৰস্কাৰ, বহুতো অপমান, মানে কি ক'ম আৰু এনেকুৱা কিছুমান কথা। কিন্তু কোনো আচলতে ভাবি নাচায়, যেতিয়া নিজৰ ভনীয়েকৰ লগত এনেকুৱা এটা হ'ব, যেতিয়া নিজৰ বায়েকৰ লগত এনেকুৱা এটা হ'ব, যেতিয়া নিজৰ জীয়েকৰ লগত এনেকুৱা এটা পৰিস্থিতি হ'ব, তেতিয়া আচলতে সেই ঘৰৰ মানুহে কি কৰিব? ছোৱালীজনী যদি বিয়া হৈ যাম বুলি কয় যে মা মই দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছোঁ, আপত্তি আছে নেকি? মাকহঁতে নিশ্চয় ছোৱালীজনী সুখৰ কথাকে ভাবিব। আৰু